ওপৰত বেছ কৰি মই কেইটামান MCQ দিব লৈছোঁ তোমালোকে যদি বুজি নাপায় তেলে তলত কমেন্ট কৰি দিবা মই আকৌ পুনৰ ৰিপিট কৰিম যে চাবা ফাৰ্ষ্টত আমাৰ আহিলে the place value of the 5 is এটো প্লেস ভ্যালুটো উলিয়াব লাগে স্থানীয় মান বুলি কয় যেহেতু ইয়াত এটা প্লেস ভ্যালুটো চাব ইয়াত 5 টো কেই নম্বৰত আছে একক দশক শতক হাজাৰ তেতিয়ালে হাজাৰৰ ঘৰত আছে তেতিয়ালে কিমান হ'ব আমাৰ 5000 এটো 1 10 হাজাৰ এটো 5 টো যোনটো জায়গাত আছে এটাৰ ঘৰত আমাৰ ইপালে কেইটা আছেগে তিনটাৰ পিছত কেইটা আছেগে তিনটা আছে আমাৰ তেতিয়ালে কেইটা ভ্যালু হ'ব কেইটা 0 হ'ব আমাৰ তিনটা 0 হ'ব নিশ্চয় বুজি পাইছে তেতিয়ালে ইয়াৰ অপচন বিলা কোনটো হ'ব সি অপচনটো কি হ'ব শুদ্ধ হ'ব আমাৰ স্থানীয় মান বুলি এটো এই ভগ্নাংকটো দশমিক সংখ্যা প্ৰকাশ কৰিলে হ'ব কোনটো অপচন হ'ব আমি এটা এটো কৰি চাম তেতিয়ালে 3/10 6/5 এটা এইটোৰে এটুক যেহেতু হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে আমাৰ ভ্যালুটো কি হৈ যায় মানটো কি হৈ যায় উল্টা হৈ যায় 5 টো কলৈ যাব ওপৰলৈ যাব 6 টো কলৈ যাব তললৈ যাব তেতিয়ালে 5 ৰে ইয়াক কেইবাৰ যাব 5 2 গুণ 10 আকৌ 3 ৰে ইয়াক কেইবাৰ যাব দুবাৰ যাব 3 2 গুণ 6 তেতিয়ালে ইয়াৰ ওপৰত কি থাকিলে আমাৰ 1 তাৰ পিছত এটো 2 2 গুণ কিমান হ'ব 4 হ'ব এটা এগেৰে আমাৰ 4 ৰে আমাৰ কা হৰণ হৈ আছে একক হৰণ হৈ আছে তেৰে ইয়াত পয়েন্ট দিলু 0 আহি গল তবে 4 2 গুণ কিমান হ'ব 8 হ'ল তাৰ পিছত 10ৰ 8 গলে 2 তবে পয়েন্ট দিছু 0 আহিলে তাৰ পিছত 4 5 গুণ কিমান হ'ব 20 তেতিয়ালে 0.25 তেতিয়ালে ইয়াত কোড আছে 0.25 তেতিয়ালে ডি অপচনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটা মই ত্ৰিকোণমিতি দুটামান দিব বিচাৰিছো এটা চাব if cos 5/13 then the value of the sin theta ৰ ভ্যালুটো আমি উলিয়াব লাগে এটো দুটা নিয়মত উলিয়াব পাৰো আমি some people have curly brown hair tangent perpendicular black তাতো উলাব পাৰো কিন্তু আমি যেহেতু মই ফৰ্মুলা দিলু এই ফৰ্মুলাত মই উলিয়াম তেতিয়ালে sin theta ইকুৱেল কি আছিল আমাৰ sin theta ইকুৱেল √1 - cos স্কয়াৰ theta এটো কৰ পৰা আহিছে বুলি আমি যদি কওঁ তেতিয়ালে sin স্কয়াৰ theta + cos স্কয়াৰ theta ইকুৱেল কি আছিল 1 আছিল তাৰ পিছত সাইনৰ ভ্যালু যেহেতু উলিয়াব লাগে এটো কাৰণে sin স্কয়াৰ থিটা টো ইয়াত থাকিলে cos টো ইপালে পঠাই দিলে কি হ'ব প্লাস টো কি হ'ব মাইনাস হ'ব তাৰ পিছত এই স্কয়াৰটো আমাৰ কি হল লৈ যাব আমাৰ √ওভাৰ লৈ গুছি যাব √1 - cos স্কয়াৰ থিটা ইয়াৰ পৰা আমি এই ফৰ্মুলাটো পাইছো তেতিয়ালে ভ্যালুটো আমি পুটিং কৰি দিম এতিয়া তেতিয়ালে কিমান হ'ব √1 - cos স্কয়াৰ থিটাৰ ভ্যালু আমাৰ কিমান আছে cos স্কয়াৰ থিটাৰ ভ্যালু কিমান আছে 5/13 আছে 5/13 এটো হোল স্কয়াৰ হ'ব তেতিয়ালে আমাৰ কি হ'ব এতিয়া 1 - 5 কেটা আছে দুটা আছে 5 5 গুণ 25 13 দুটা আছে 13 দুটা পূৰণ কৰিলে 169 হ'ব এতিয়া আমি এলসিয়াম লম এলসিয়াম লোৱা ইয়াৰ তলত যেহেতু 1 আছে 1 আৰু 69 ৰ লখাও কিমান হ'ব 169 হ'ব 1 এৰে ইয়াক 169 টাইমে যাব 169 এৰে ইয়াক এবাৰ যাব 25 হ'ল তাৰ পিছতে আমাৰ এটো এটা মাইনাস কৰিম 69 ৰ পৰা 25 মাইনাস কৰিলে কিমান হ'ব 144 হ'ব এটো 9 ৰ পৰা 5 গলে 4 দিছুৱে 144 ৰ বৰ্গমূল 12 হ'ল 169 ৰ বৰ্গমূল কিমান হ'ব 13 হ'ব তেতিয়ালে 12 কিমান হ'ব 13 ফৰ্মুলাত কৰিলে ইজি হয় নহলে আমি পাইথাগোৰাছ সূত্ৰটো উলিয়াব পাৰো তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব 12/13 এটো সি অপচনটো কি হ'ব শুদ্ধ হ'ব তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট এটো এডিআৰিত আইছে মই পেপাৰ পৰা কালেকচন কৰিছো if sin theta = cos theta then the value of 1 + tan theta is এটো মেট্ৰিকটো আহে এটো এনেকুৱা অংক তেতিয়ালে আমাৰ কি হ'ব sin theta = cos theta দিয়া আছে যেহেতু তেতিয়ালে এই cos টো মই তললৈ আনিব পাৰো sin theta / cos theta = cos 1 হৈ গল এটো 1 হৈ গল ক্ৰস মাল্টিপ্লিকেশন যদি কৰো আমি এইটোৱে পাম ইয়াৰ তলত যেহেতু 1 আছে 1 এৰে sin theta পূৰণ কৰিলে sin theta হ'ব 1 এৰে cos theta পূৰণ কৰিলে cos theta হ'ব এটো কাৰণে এটো দিলু এটা মই ফৰ্মুলা দিছিলো sin theta / cos theta = কি আছিল tan theta তেলে tan theta ৰ মান আমি কিমান পালো 1 পালো তেতে উলিয়াব দিছে কি 1 + tan theta ৰ মান বুলি কৈছে ভ্যালু তেলে 1 + tan theta তেতিয়ালে 1 + tan theta ৰ ভ্যালু কিমান পালো আমি 1 পালো 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 তেতিয়ালে অপচন কোনটো শুদ্ধ হ'ব বি অপচনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত এটো এটা এনেকুৱা এটা আহে 7 cm জোকৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি বৰ্গৰ কালি আমাৰ কি আছিল বাহু স্কয়াৰ আছিল ফাইন্ড দা এৰিয়া ইকুৱেল কি আছিল বাহু স্কয়াৰ আছিল
বাহু স্কোয়াৰ বাহুৰ ভেলু কিমান আছে 7 আছে 7 স্কোয়াৰ 7 7 গুণ কিমান হৈ গ'ল 49 এটো ইজি একেবাৰে ইজি তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব আমাৰ এই অপচনটো শুদ্ধ হ'ব তাৰ পিছত আকৌ এটো সম্ভাৱিতাৰ এটো p ইকুৱেল এটো দিয়া আছে তেনে নহয় সম্ভাৱিতাটো উলিয়াব লাগে তেলে নহয় সম্ভাৱিতা আমাৰ ফৰ্মুলাটো উইনাউটেড আমি জানো যে PE plus PE ড্ৰেছ এই E ড্ৰেছটো নহয় সম্ভাৱিতা বুজায় ইকুৱেল টু কি আছিলে 1 আছিলে তেতিয়ালে PE ভ্যালু আমাক কিমান দিয়া আছে PE ভ্যালু দিয়া আছে 0.05 তাৰ পিছত প্লাস PE ড্ৰেছ ইকুৱেল টু 1 তেতিয়া আমি কি মাইনাস কৰিব লাগে 0.05 মাইনাস কৰিব লাগে তেতিয়ালে 10 ৰ 5 গলে কিমান থাকিব 5 থাকিব ইয়াত থাকিলে 9 পইণ্ট এটো দাৰলৈ 0 হৈ গল তেতিয়ালে 0.95 0.95 কোন আছে 0.95 নাই যেহেতু তেতিয়ালে এটাও নহয় তাৰ পিছত তলৰ কোনকেটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে উইচ অফ দা ফ্লোয়িং ক্যান নট টু বি দা probability of an event মানে কি হ'ব লাগিব আমি এটো কথা মোস্ট ইম্পৰ্টেন্ট এটো আমাৰ সম্ভাৱিতাটো কি হ'ব লাগিব 0 সমান probability তা লেস দেন ইকুৱেল কি হ'ব লাগিব 1 তেতিয়ালে সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজত থাকিব লাগিব 0 আৰু কাৰ মাজত থাকিব লাগিব 1 ৰ মাজত তেতিয়ালে আমাৰ বক্নাংকত যদি তলৰটো আমাৰ যদি ডাঙৰ হয় তেতিয়ালে সম্ভাৱিতা হ'ব পাৰে তেতিয়ালে এটো এটা কি হ'ব পাৰে সম্ভাৱিতা হ'ব পাৰে কিন্তু নহয় বুলি কৈছে যেহেতু এটো আমাৰ পাৰ্সেন্টেজত আমাৰ তলৰটো ডাঙৰ হলে সম্ভাৱিতা হয় আৰু তেতিয়ালে এটো 15 সম্ভাৱিতা হয় কাৰণ 0 আৰু 1 ৰ মাজত থাকিব লাগিব যেহেতু তেতিয়ালে কোনটো সম্ভাৱিতা নহয় এটো নহয় মানে মাইনাস থাকিলে সম্ভাৱিতা নহয় কাৰণ এটো 0 তকৈ সৰু যেহেতু মাইনাস সংখ্যা বিলা সদায় 0 তকৈ সৰু হয় তাৰ পিছত আমাৰ এটো মোস্ট ইম্পৰ্টেন্ট যদি তলৰটো যদি আমাৰ হৰটো যদি লবতকৈ ডাঙৰ হয় তেতিয়ালে সদায় সম্ভাৱিতা হয় দূৰত্বটো আমাক কিমান দিয়া আছে বৃত্তৰ কেন্দ্ৰৰ পৰা দূৰত্বটো দিয়া আছে আমাক কিমান 20 এটা কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ ধৰক 24 আৰু কেন্দ্ৰৰ পৰা দূৰত্ব 25 বৃত্তৰ line of the length of এনেকা দিয়া আছে q from the center 25 the radius of the circle মানে বৃত্তটোৰ কি উলিয়াব লাগে ব্যাসাৰ্ধ উলিয়াব লাগে তেতিয়ালে আমাৰ অপচন দিয়া আছে তেতিয়ালে আমি ফাৰ্স্ট পইণ্ট আমি এটা বৃত্ত আঁকি ল'ব লাগিব এটা বৃত্ত আঁকি ললো তাৰ স্পৰ্শকডালৰ ধৰক এইটো স্পৰ্শকডালত সদায় 90 ডিগ্ৰী থাকে এটো মই আগৰ ভিডিঅত দিছো ফৰ্মুলা দিওতে ইয়াৰ ভ্যালু 24 দিয়া আছে আকৌ কেন্দ্ৰৰ পৰা দূৰত্ব 25 সেন্টিমিটাৰ দিয়া আছে কেন্দ্ৰৰ পৰা কিমান দিয়া আছে 25 তেতিয়ালে আমাৰ কি ব্যাসাৰ্ধ এটো কেন্দ্ৰৰ পৰা এটো ব্যাসাৰ্ধ বুলি কয় এই ব্যাসাৰ্ধটো উলিয়াব লাগে তেতিয়ালে আমি পাইথাগোৰাছ সূত্ৰ জানো আমাৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ আছিল মানে কি আছিল হাইপোটেনিয়াছ স্কয়াৰ ইকুৱেল বেছ স্কয়াৰ প্লাস পাৰপেন্ডিকুলাৰ স্কয়াৰ তেতিয়ালে ইয়াত দিয়া আছে 25 স্কয়াৰ হ'ব তাৰ পিছত এটো বি বেছ দিয়া আছে 24 তেতিয়ালে ব্যাসাৰ্ধটো আমাৰ এটো দিয়া আছে ব্যাসাৰ্ধটো এটো o QP বুলি নাম দি দিলো সাপোজ তেতিয়ালে আমাৰ OP উলিয়াব লাগে OP স্কয়াৰ উলিয়াব লাগে ইয়াত এটো স্কয়াৰ দি দিলো তাৰ পিছত এটা 25 ক আমি দুটা পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 2 2 গুণ 4 একে 5 কিমান হ'ব 2 2 গুণ 4 একে 5 6 6 কিমান হ'ব 25 হ'ব তাৰ পিছত 24 দুটা আমি যদি পূৰণ কৰো তেতিয়ালে 4 4 গুণ 16 ইপালে কিমান হ'ব 576 equal to OP square তেতিয়ালে এটো পা এটো মাইনাস কৰিলে কিমান হ'ব তেতিয়ালে 49 হ'ব 49 হ'ব 625 ৰ পৰা 625 ৰ পৰা যদি 576 মাইনাস কৰো তেতিয়ালে পাৰত দিব পাৰো তেতিয়ালে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব 7 সেন্টিমিটাৰটো শুদ্ধ হ'ব নিশ্চয় এটো এটা আমাক দিয়া আছে যদি ও কেন্দ্ৰযুক্ত এটা বৃত্ত TP আৰু TQ স্পৰ্শকডালৰ সদায় 90 ডিগ্ৰী থাকে POQ 110 দিয়া আছে PTQ উলিয়াব লাগে তেতিয়ালে এনেকা আমাৰ বৃত্ত আছে সাপোজ এটো কেন্দ্ৰ এটো স্পৰ্শকডাল দুটা স্পৰ্শক এটো কেনেকা মই জয়েন কৰি দিলো তেতিয়ালে এটো OPQ সাপোজ R দি দিলো বা T দি দিলো এনেকা উলিয়াব লাগে আৰু এটো উলিয়াব PTO উলিয়াব এটো এটা ইম্পৰ্টেন্ট এটা যদি OPQ দুডাল স্পৰ্শক যাতে POQ 110 হয় তেন্তেলে PTQ আমি কি কৰিব লাগে উলিয়াব লাগে এৰা আমাৰ অপচন দিয়া আছে এটো ফাৰ্ষ্টত আমি কি উলিয়াই ল'ব লাগিব কি আকি ল'ব লাগিব এটা বৃত্ত আকি ল'ব লাগিব মই বৃত্ত আকি লইলো তাৰ পিছত POQ 110 দিয়া আছে এই T টো আমি কি কৰিব লাগে উলিয়াব লাগে তেতিয়ালে ইয়াত আমাৰ স্পৰ্শক সদায় 90 90 থাকে এটো 110 আছে তেতিয়ালে আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান আছিল 110 ডিগ্ৰী 160 ডিগ্ৰী আছিল তেতিয়ালে P এংগল P প্লাস এংগল O প্লাস এংগল Q প্লাস এংগল
পি টি কিউ ইকুৱেল টু 360 ডিগ্ৰী হৈ গ'ল তেতিয়াহ'লে এইটো আমি পায়ে থৈছোঁ এংগল এইটো 90 ডিগ্ৰী স্পৰ্শকডালৰ সদায় 90 হয় অ'ত 110 দিয়া আছে তাৰপিছত এয়াতো কিমান দিয়া আছে 90 দিয়া আছে প্লাছ এংগল পি টি কিউ ইকুৱেল টু 360 ডিগ্ৰী তেতিয়াহ'লে আমাৰ গোটেইখিনি যোগ কৰিলে এইটো 180 হ'ল তাৰপিছত 110 আমি প্লাছ কৰি দিলোঁ কিমান হ'ব 290 হ'ব তেতিয়াহ'লে এংগল পি টি কিউ ইকুৱেল টু 290টো ইফালে পঠাই দিলে প্লাছটো কি যদি আমি মাইনাছ কৰি দিওঁ কিমান হ'ব 290 ডিগ্ৰী যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 0 9 10 11 12 13 14 15 16 কিমান থাকিব 3 থাকিলে তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব আমাৰ 70 ডিগ্ৰী আছে নেকি 70 বি অপশ্যনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এনেকুৱা এটা কোব আহি থাকে এইটো কেতিয়াবা মাইনাছতো দিয়ে প্লাছতো দিয়ে এইটো মাইনাছত দিলে এইটো আমাৰ প্লাছ ফৰ্মুলাত থাকিব লাগিব যদি এইটো ইকুৱেল টু 5 মই বথ সাইড কি কৰিলোঁ দুই পক্ষক মই কি কৰিলোঁ বথ সাইড স্কোৰিং কৰিলোঁ মানে দুই পক্ষক বৰ্গ কৰি ললোঁ তাৰপিছত এতিয়া এইটো কি ফৰ্মুলাত আছে a + b হোল স্কোয়াৰ ইকুৱেল কি আছিলে a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ এইটো ফৰ্মুলাত পৰিলে তেতিয়াহ'লে a স্কোয়াৰ প্লাছ b ৰ ভেলু 1/x হোল স্কোয়াৰ প্লাছ 2 কি আছিলে a b 1/x তাৰপিছত 5 5 গুণ কিমান হ'ব 25 হ'ব তেতিয়াহ'লে আমাৰ এইটো a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab ফৰ্মুলাত মই ইউজ কৰি দিলোঁ তেতিয়াহ'লে আমাৰ কিমান এইটো 5 5 গুণ 25 হ'ল তেতিয়াহ'লে x স্কোয়াৰ প্লাছ ইয়াৰ 1 দুটা আছে 1 দুটা পূৰণ কৰিলে 1 হ'ব x দুটা পূৰণ কৰিলে x স্কোয়াৰ হ'ব তাৰপিছত এইটো x কেনসেল হ'ল 2 1 গুণ কিমান হ'ল 2 হ'ল ইকুৱেল টু 25 তেতিয়াহ'লে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ ইকুৱেল এই 2 টো ইফালে লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইড লৈ গ'লে প্লাছটো কি হৈ যায় মাইনাছ হৈ যায় তেতিয়াহ'লে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ ইকুৱেল টু 25 এইটো গলে কিমান থাকিব 23 থাকিব নিশ্চয় বুজি পাইছে তাৰপিছত ঠিক এইটো প্লাছ ফৰ্মুলাতে আহিব এতিয়া আমাৰ এইটোকে আকৌ আমি কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব যদি এইটোক আমাক উলিয়াব দিয়ে x পাৱাৰ 4 তেতিয়াহ'লে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ ইকুৱেল টু 23 স্কোয়াৰ এনেকা বথ সাইড আমি কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব তেতিয়াহ'লে আমাৰ কিমান হ'ব x স্কোয়াৰ x পাৱাৰ এইটো a ৰ ভেলু x স্কোয়াৰ আছে b ৰ ভেলু এইটো আছে তেতিয়াহ'লে a স্কোয়াৰ প্লাছ b স্কোয়াৰ এইটো হোল স্কোয়াৰ হ'ব প্লাছ 2x কি আছিলে a ৰ ভেলু x স্কোয়াৰ b ৰ ভেলু 1/x স্কোয়াৰ ইকুৱেল টু 23 দুটা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 3 2 গুণ 6 3 3 গুণ 2 3 গুণ 6 2 2 গুণ 4 তেলে 9 12 5 5 2 9 হ'ব 5 টো এইটো পূৰণ কৰিলে তাৰপিছত আমাৰ এইটো কেনসেল হৈ গ'ল যেহেতু এইটো ওপৰত আছে এইটো তলত আছে তেতিয়াহ'লে x স্কোয়াৰ তেতিয়াহ'লে x পাৱাৰ 4 হ'ব 1 দুটা পূৰণ কৰিলে 1 হ'ব এইটো পূৰণ কৰিলে x পাৱাৰ 4 হ'ব তাৰপিছত এইটো 2 1 গুণ 2 হৈ গ'ল ইকুৱেল টু 5 to 9 তেতিয়াহ'লে এই 2 টো ইফালে লৈ আনিলে প্লাছটো কি হৈ যাব মাইনাছ হৈ যাব x পাৱাৰ 4 ইকুৱেল টু 5 to 9 মাইনাছ 2 তেতিয়াহ'লে এইটো মাইনাছ কৰিলে কিমান হ'ব এইটো মাইনাছ কৰিলে 5 to 9 ৰ পৰা 2 গ'লে কিমান থাকিব 7 এইটোৱে হ'ব